নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটি ভিডিঅ'লৈ পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকৰ নিশ্চয় ভাল। এয়া আপোনালোকে দেখিছে গাড়ীৰ পৰা ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আমি আচলতে যাবলৈ ওলাইছোঁ মেঘালয়লৈ। আমাৰ সৰু বা ভাগিন দুজন লগতে আমাৰ হাজবেণ্ডৰ বন্ধুৰ ফেমিলি এটা, আমি এনেদৰে আৰম্ভ কৰিছোঁ যাত্ৰা। আপোনালোকে চাই যাব ভিডিঅ'টি, যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাবলৈ চেষ্টা কৰিম। বলকচোন। আমি গৈছিলোঁ 14 জুলাই তাৰিখে, কিন্তু ভিডিঅ'টি এতিয়া মই এডিট কৰি দিয়ালৈকে আজি ছেপ্টেম্বৰ 1 তাৰিখ পালে। শ্বিলঙৰ একা বেকা পথেৰে দুয়োফালে থকা সেউজীয়াখিনিক সহযাত্ৰী কৰি আমি আৰম্ভ কৰিছোঁ যাত্ৰা মেঘালয়ৰ বুকুলে। মেঘালয়ৰ মুক্ত আকাশৰ তলত আমি একোটা মুক্ত বিহংগৰ দৰে এই 3 দিন উৰি ফুৰিম। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আমি বৰাপানীত আটাইকেইজন নামি দিলোঁ আৰু এয়া গৈ আছোঁ আমি সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত ব'টিং কৰাৰ মানসেৰে। বৰাপানীত ব'টিং কৰাৰ কথা শুনি আছিলোঁ যদিও আজি নিজেই সেই অভিজ্ঞতাৰ ল'বলৈ বুলি আগবাঢ়িছোঁ আটাইকেইজন, সৰু বা ভাগিন দুজন আৰু মোৰ সৰু ভতিজা ল'ৰাটো, আমাৰ অকণমানি ছোৱালীজনী আৰু মোৰ হাজবেণ্ডৰ ফেমিলিটো আৰু হাজবেণ্ড। This is called বৰাপানী। মোৰ কেনেকুৱা লাগিছে আহি? হে? এইটো আমাৰ ভাগিন ছোৱালী। আমাৰ এইটো ছোৱালী মোৰ এইফালে আছে। এইকেইটা নাই লগা, ৰাস্তা ভাল যে। তলেদি যাওঁ নেকি আমি? তলেদি যাওঁ। আছে এলিফেণ্ট ফলছ আছে, কিবা আছে না? এই সৰু ওপৰ চাবি, লাহে লাহে যা। চাওকচোন কি সুন্দৰ পৰিৱেশ। সেই সৌ পাহাৰৰ দাঁতিতে লাগি থকা বৰাপানী আমি আজি ব'টিং কৰাৰ মানসেৰে আটাইবোৰ ঢাপলি মেলিছোঁ তালৈ। কি ক'ম, সেই অনুভৱ আচলতে সুকীয়া, শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। আপোনালোকে আহিলে, যিবিলাকে আহি পাইছে নিশ্চয় গমেই পাইছে। এইটো মীৰা বৰুৱা। কেনেকুৱা লাগিছে মীৰা বৰুৱা? ভাল লাগিছে না? বৰাপানী আহি পাইছে না আগতে? দে হ'লেও ভাল লাগিছে। উঠো লাগছে না? কেনেকুৱা লাগিছে? ভাল লাগিছে না? ভাল লাগিছে? ভাল লাগিছে? পানী ওলাই যায় থাকে।
ডাঙৰ যাত্ৰী এইগিলা এটা আছে যাত্ৰী চাওঁ এটা মানে এইফালে চোৱা যাবা হা আগত 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 হা হা আগে হা খোজকাঢ়ি আহা আমাৰ অকণমানি স্নিগ্ধাই একদম ভয় নকৰে চাওকচোন ইফালে মানে ঝুলনাবিলাক দেখিছে আৰু পূৰা দৌৰিছে খেলিবলৈ বুলি ভয় বাৰু কম হোৱাটো ভালেই কথা কিন্তু ভয়ো লাগে দিয়কচোন নখুৰা মখুৰা ঠাই পৰি যাব বুলি তথাপিও পিছে পিছে গৈ অকণমান মানে এৰি দিবলৈ চেষ্টা কৰিছোঁ অকণমান খেলিবলৈ দিম সিহঁতক আৰু আমাৰ তাইৰ লগতে আৰু দুজনী ছোৱালী আছে আপোনালোকে দেখিছেই আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ শ্বিলঙলৈ বুলি এয়া গৈ আছোঁ আপোনালোকে চাই যাব ভিডিঅ'টি মই দেখুৱাই যাবলৈ চেষ্টা কৰিম না সবাই সবাই নিজে নিজে এটা হচ্ছে মই নিজে শ্বিলঙত দুপৰীয়াৰ ভাত সাজ খাই আমি ওচৰতে থকা পুলিচ বজাৰলৈ ৰাওনা হ'লোঁ আৰু তাত সোমাই দেখিলোঁ মৰম লগা অকণমানি বেগ কেইটামান মানে পাৰ্চ 50 টকাকৈ তেওঁলোকে দি আছিলে আৰু অকণমান ডাঙৰকেইটা 100 টকীয়া আছিলে সৰু বাও ল'লে ময়ো ল'লোঁ কেইটামান আৰু আমাৰ লগত যোৱা পাপৰি বাৰু তাইৰ নাম তাইক দেখাই আছোঁ ৰ'ব তাইও লৈছে আৰু লগতে কাপোৰ চাপোৰো ল'লে তাই কিবা কিবি বহুত মানুহ পুলিচ বজাৰত মই দেখুৱাই আছোঁ ৰ'ব দেই পুলিচ বজাৰৰ পৰা ওলাই এয়া আমি পালোহি ৱাৰ্ডছ লেক আৰু ৱাৰ্ডছ লেকৰ ভিতৰ ভাগলৈ যোৱাৰ আলোচনা কৰি আছোঁ ব'টিং কৰিব বোলে আকৌ কিন্তু মই নগ'লোঁ ব'টিঙত কাৰণ মাইনাও আছে মোৰ অকণমান ভয়ো লাগিলে ইয়াতে মানে তাতেও ভয় খাইছিলোঁ বৰা পানীত আৰু ইয়াতো অকণমান ভয়তে মই বোলো মই নাযাওঁ আপোনালোকে যাওক বুলি বাক কৈ আছিলোঁ আৰু ভিতৰখনটো আপোনালোকক দেখুৱাম বাৰু ইমান সুন্দৰ পৰিৱেশ আৰু এনেই মানে বেলেগক ব'টিং কৰা চাই থাকিয়ে ভাল লাগে ইয়াত দেখিছেনে অকণমান ইয়াৰ পৰা দেখা পায় বাৰু আৰু সেইজনী হৈছে পাপৰি আৰু দেখুৱাই আছোঁ ৰ'ব ভিতৰলৈ গৈ ইয়াৰে ভিতৰত আকৌ পানী বটলো নিব নিদিয়ে পানী বটল বুলিয়ে নহয় যিকোনো খোৱা বস্তুৰ পেকেট সোমাবলৈ নিদিয়ে ইয়াতে ৰাখি থ'ব লাগে তাইক ধৰক দেখা বিহেছে তাইৰ লগত
দে লাহে লাহে গধূলি নামিবৰ হ'ল আৰু আমিও ইয়াৰ পৰা ওলাব লাগিব এতিয়া ইয়াতে নিৰ্দেশনা মতে মানে গধূলিৰ আগতে ইয়াৰ পৰা ওলাব লাগে আটাইবোৰ যাত্ৰী গতিকে আমি ইয়াৰ পৰা ওলাব লাগিব আপোনালোকে দেখিলে কি সুন্দৰ পৰিৱেশ আৰু সঁচাকৈয়ে বহুত ভাল লাগিলে শ্বিলঙত গধূলি নামিল আৰু আমি শ্বিলঙতে এটি ৰুম ভাড়া কৰিছোঁ আৰু তাত আমি থাকি অহাকালিলৈ যাম চেৰাপুঞ্জীলৈ